মই বৰ্তমান উপস্থিত আছো ৰঙিয়াৰ এখন অৰ্ধ সাপ্তাহিক বজাৰ আৰু এই বজাৰৰ দৃশ্য বিহুৰ প্ৰস্তুতিৰ বাবে আসলতে এনেদৰে যি আমাৰ চহা কৃষকৰ ফসল এই ফসল ক্ৰয় কৰিবলৈ এইখন বজাৰত এনেকৈ ৰাইজ ওলাই আহিছে এগৰাকী গ্ৰাহক আছে আমি কম কেনেকুৱা এবাৰ বিহুৰ প্ৰস্তুতি বিহুৰ বস্তু ভাল ভাল বস্তুৰ দাম কেনেকুৱা বস্তুৰ দাম থাকিবই আৰু বস্তুবিলাক কমি গৈছে জহৰ পাল্লা হ'ল 600 টকা আৰু বন্নি হ'ল 400 টকা এইবিলাক আৰু কেনেকুৱা প্ৰস্তুতি কিদৰে হ'ব এইবাৰ ভালদৰে হ'ব প্ৰস্তুতি ৰাইজৰ ভালদৰে হ'ব কিন্তু এই জুবিনৰ কাৰণে অলপ মনত ৰাইজৰ অশান্তি থাকি যাব আৰু বাকী ভালেই থাকিব কি কি বস্তু ক্ৰয় কৰিলে আপুনি মই এতিয়া বজাৰত এইমাত্ৰ সোমাইছোঁ কি কিনিব জহা চাউল বন্নি চাউল ঘৰত আছে মোৰ তিল ঘৰত আছে মোৰ জহা চাউল নাই হয় নিশ্চিতভাৱে এনেদৰে আচলতে ক্ৰয় কৰিবলৈ ওলাই আহিছে ইয়াত যিহেতু এই বজাৰখনৰ বিভিন্ন কৃষক আচলতে বিভিন্ন ভিতৰুৱা অঞ্চলৰ কৃষক ইয়াত ওলাই আহে দাদা বিহুৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ ঠিকে আছে বিহুৰ প্ৰস্তুতি বেয়া নহয় ভালেই বৰ্তমান কি ক্ৰয় কৰিলে মই মানে এতিয়া বন্নি চাউল লৈছোঁ মিঠাই লৈছোঁ জহা চাউল লৈছোঁ ভালে হ'ব হয় নিশ্চিতভাৱে আমাৰ লগত এই যিসকল ব্যৱসায়ী আছে ক্ষুদ্ৰ ব্যৱসায়ী আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম দাম কেনেকুৱা এইবাৰ চাউলৰ বৰা চাউলৰ দাম বৰা চাউল 80 টকাকৈ বিক্ৰী কৰিছে দাম কিছু বৃদ্ধি হৈছে যোৱা বিক্ৰী হৈছে বৃদ্ধিও হৈছে দাম বাঢ়িছে আপোনালোকে ক'ৰ পৰা আনে এইবিলাক এইটো আমাৰ গাঁৱৰ ঘৰৰ চাউল নিজৰ ঘৰত গ্ৰাহকৰ ৰেছপন্স কেনেকুৱা পাইছে এইবাৰ ভাল পাইছে ওলাই আহিছে হয় নিশ্চিতভাৱে এনেদৰে তেওঁলোকে নিজে খেতি কৰি বজাৰত ওলাই আহিছে বস্তু বিক্ৰী কৰিবলৈ বাইদেউ এগৰাকী বাইদেউ আছে আমি তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা এবাৰ প্ৰস্তুতি বিহুৰ প্ৰস্তুতি বেয়া নহয় ভালে কি বজাৰ কৰিলে মই এতিয়া আলু পিঁয়াজটো লৈ এতিয়া চাউলটো চাই আছো আৰু বন্নি চাউলটো এইটো আৰু দাম দৰ মিলি ল'ম আৰু নিশ্চিতভাৱে এনেদৰে দেখিবলৈ পোৱা গৈছে বজাৰত ভিৰ আচলতে যথেষ্ট সংখ্যক আৰু আমি আৰু কিছু ব্যৱসায়ীৰ পৰা জানিব বিচাৰিম কেনেকুৱা দাম কেনেকুৱা এইবাৰ দাম 110 টকা কি চাউল জহা 110 টকা বৰা চাউল 70 টকা বাঢ়িছে আৰু পাইকাৰী দাম অলপ বাঢ়িছে নিশ্চিতভাৱে কিছু দাম বাঢ়িছে যদিও যিহেতু এপহৰ ভোগালী বিহু সেই ভোগালী বিহু পালন কৰিবলৈ ৰাইজে এনেদৰে ৰঙিয়াৰ এই অৰ্ধ সাপ্তাহিক বজাৰত ওলাই আহিছে আৰু কিছু আমি বজাৰৰ পৰা জানিব বিচাৰিম তিলৰ দাম কিমান তিলৰ দাম বৰ্তমান 200 টকা পাৰ কিলো চলি আছে দাম বাঢ়িছে আগত হয় আগতকৈ দাম বাঢ়িছে গ্ৰাহক কেনেকুৱা ৰেছপন্স গ্ৰাহক এতিয়া বৰ্তমান মানুহে কিনাৰ কাৰণে বেছি ক্ৰয় কৰা নাই আৰু কিনি আছে তেনেকুৱাকৈ কিনি আছে নাৰিকলৰ দাম কিমান নাৰিকল বৰ্তমান 200 পৰা 250 টকা লয় জোৰা নাৰিকলবোৰ ক'ৰ বাহিৰৰ পৰা নে নাৰিকলবোৰ কিছুমান বাহিৰৰ পৰাও আনি আছে আৰু সচৰাচৰ আমাৰ লোকেল নাৰিকলে বিক্ৰী হৈ আছে হয় নিশ্চিতভাৱে যি পিঠা পনাৰ বাবে প্ৰস্তুত কৰাৰ ক্ষেত্ৰত চাউলকে আদি কৰি তিল নাৰিকল এই সকলোবোৰ বস্তু ইয়াত উপলব্ধ হৈ আছে আৰু আমাৰ আৰু কিছু জানিব বিচাৰিম ইয়াত মিঠাই আছে এই মিঠাইৰ দাম দাদা মিঠাইৰ দাম কিমান জুলাই মিঠাইৰ দাম 80 টকা কেজি দাম অলপ বাঢ়িছে নে আগত নাই আগত দামে আছে চেম দামে এইবিলাক ক'ৰ হয় মিঠাইবিলাক এইটো মিঠাই মংগলদৈৰ হয় ঘৰুৱাভাৱে উৎপাদন কৰা হয় নিশ্চিতভাৱে এয়া ঘৰুৱাভাৱে উৎপাদন এই বজাৰখনত আচলতে বিশেষত্ব হৈছে যে ঘৰুৱাভাৱে উৎপাদন কৰা বস্তু ইয়াত বিশেষ কৰি গুড়কে আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত এভেইলেবল আন এগৰাকী বাইদেউ আছে বাইদেউ বিহুৰ প্ৰস্তুতি কেনেকুৱা এইবাৰ সুন্দৰভাৱে চলি আছে বজাৰ কি কৰিলে আপুনি কৰিব আহিছো আৰু এই গুড়া খুন্দাৰ কাৰণে চাউল লৈছো আৰু জহা চাউল ল'ম আৰু বনি চাউল ল'ম এনেকৈ ল'ম আৰু কি বনাব এবাৰ বিহু চব লাৰু পিঠা সান্দহগুড়ি মুড়িৰ লাৰু গুড়াৰ লাৰু চব বনাম ইয়াত মানে ঘৰুৱাভাৱে উৎপাদন কৰা সামগ্ৰী পায় আৰু বস্তু দাম ঠিকে আছে নে বৃদ্ধি হৈছে বৃদ্ধিটো বহুতে হৈ আছে আৰু এনেকুৱাকৈ চলিও যাব সেনেকুৱা আৰু নিশ্চিতভাৱে আচলতে